মৰ্নিং সকলোকে আজি আছো গুৱাহাটীত আৰু গুৱাহাটীত আহি একেবাৰে কালি আহিলো আজি ৰান্ধনি হৈ গৈছো খুৰাই ৰান্ধনি খাব লগাই দিছে ন খুৰাহঁতৰ তুমি ধুনীয়া বনোৱা যে তোমাৰ হাতেৰে এখাস কাম এইটো কাৰণে মই নিজেই লৈ আহিছিলো এয়া বিলাহী আলু কাটি লৈছো এইফালে জাতিলাও আৰু আলু কাটিছো তাৰ পাছত খুৰাহঁতৰ ঘৰৰ ওচৰতে এয়া বেকুৰি লাগি আছিল তাকো ছিঙি আনি থৈছো তাৰ পাছত খুৰাই খেতি কৰি থৈছে পদিনাৰ এইফালে পদিনা আমটো কি কৰিলে আমটো আনাই নাই আৰু খুৰা দোকানত এয়া শুকান মিছা মাছ আছে বিলাহীৰ লগত চাটনি বনাবৰ কাৰণে এইখিনি আনিছো এইফালে ভাত বনালো এইফালে দাইল বনালো এতিয়া এইফালে চাহ বনাই আছো আৰু এতিয়া এয়া ভাত চব্জি বনাব লৈছো গুৱাহাটীত আজি প্ৰথমবাৰৰ কাৰণে ভাত ৰান্ধিলো আৰু খুৰাহঁতৰ ঘৰত বোৱাৰী যিহেতু স্কুল যাব গতিকে মই অকণমান তাইক সহায় কৰি দিওঁ বুলিয়ে ময়ে ভাতকেইটা ৰান্ধিলোঁ আৰু কিনো ৰান্ধিলোঁ আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ এইফালে নেমু জলকীয়া নিমখ এইফালে আছে ভেকুৰী তিতা আৰু পাপৰ এইফালে আছে জাতিলাও আলু বিলাহী আৰু এইফালে মিছা মাছৰ ভাজি আলু ফ্ৰাই দাইল এনেকৈ আজি ভাত ৰান্ধিলোঁ আৰু খুৰাহঁতৰ ঘৰলৈ আহিলে অচিনাকি ঘৰ যেন নালাগে খুৰাই যিহেতু নিজৰ ছোৱালীৰ দৰে মৰম কৰে গতিকে এনেকুৱা লাগে যেন মা দেউতাৰ ঘৰলৈহে আহিছোঁ খুৰী নাই গতিকে খুৰা অকলশৰীয়া ভাইটিৰো দোকান আছে বোৱাৰীও স্কুল যায় ভণ্টিজনীও বিয়া হ'ল গতিকে ঘৰখনৰ কাম কৰিবলৈ বহুত কষ্ট হয় বোৱাৰী যিহেতু স্কুলত টিচাৰ কৰে গতিকে ৰাতিপুৱা শুই উঠি আলহী অতিথি আপ্যায়ন কৰিবলৈ তাইৰ সময়ে নহয় গতিকে কোনোবা আহিলে খুৰাহঁতৰ ঘৰত নিজেই কৰি খাব লগা হয় আৰু কৰিব পৰা মানুহ হ'লে নিজে ৰান্ধি বাঢ়ি খাবলৈ অকণমানো কষ্ট নহয় আজি সকলোৰে কাৰণে মই নিজ হাতেৰে এনেকৈ ৰান্ধিলোঁ ৰাতিপুৱাই হাবিত গৈ ভেকুৰী বুটলি আনিছিলোঁ লগতে খুৰাৰ বাৰীত বিলাহী লাগি আছিল তাকো ছিঙি আনি চালাড বনালোঁ ভাত পানী খাই বৈ আমি শ্বিলং ফুৰিব যাম খুৰাই কৈছে শ্বিলঙলৈ লৈ যাম বুলি গতিকে ভাবিছোঁ আমিও শ্বিলংখন ফুৰি আহিম সেই গতিকে সকলোৱে মিলি যদি সোনকালে ভাতকেইটা খাই লওঁ বুলি ভাবিছোঁ আপোনালোকে মোৰ ভিডিঅ'সমূহ ক'ৰ পৰা চাই থাকে কমেণ্ট কৰিব আৰু ফেচবুক বা ইউটিউব সম্পৰ্কীয় কিবা কথা জানিব লগা থাকিলে আপোনালোকে জনাব ভিডিঅ' আকাৰে জনাবলৈ চেষ্টা কৰিম আৰু বৰ্তমান ছ'চিয়েল মিডিয়াত কাম কৰি আমি জীৱনৰ এইখিনি সফলতা লাভ কৰিছোঁ গতিকে আপোনালোকেও লাভ কৰিব তাকে কামনা কৰোঁ সেয়েহে মই নজনা কথাবিলাক আপোনালোকক অকণমান শিকাই দিবলৈ চেষ্টা কৰোঁ গতিকে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব মই যদিও মাছ মাংস নাখাওঁ কিন্তু বেলেগলৈ ৰান্ধি বহুত ভাল পাওঁ আজি মিছা মাছ পিঁয়াজ জলকীয়া দি ভাজিলোঁ কেনেকুৱা হৈছে নাজানো আৰু মই ভাবিছোঁ যে গোন্ধটো চাই খাবলৈ ভালেই হ'ব আৰু মোৰ কাৰণে বিশেষকৈ নিৰামিষ ধুনীয়াকৈ ৰান্ধি লৈছোঁ এতিয়া সকলোৱে মিলিজুলি খাই বৈ লওঁ আৰু আজিৰ দিনটো আপোনালোকৰ শুভ আৰু মংগলময় হওক তাকে কামনা কৰিছোঁ লগতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ